কৈছোঁ এই তাৰত কাপোৰ মেলি দি থৈ দিব তাৰে তলেদি দিনটো মানুহ আজা কৰি থাকে তাৰ একো কাণান নাই এই কিমান বাৰ কম এটা কথাকে আজা বাটত কাপোৰ মেলি থাকিব দিনটো মানুহ আহি থাক যাই থাক তাৰ একো কাণান নাই লাইট থকা মানুহক একদিনে কথা ক'ব লাগে 10 দিন ক'ব নালাগে নহয় ৰ ময়ে কাপোৰখিনি পেলাই দিওঁ ৰ ঘৰ গেল আৰু ঘৰৰ একো চোৱা ভাল নাই নীতি নিয়ম নাই যি মন যায় তাকে কৰে মোৰ ঘৰে গেল আৰু নাকে আৰু ঘৰত আজি আকৌ কাপোৰ মেলি দিয়াক লৈ আৰম্ভ কৰিছে মোৰ অসহ্য লাগিছে পুৱাই পুৱাই এইবিলাক কথা কৈ মোৰ বেয়া নকৰিবা মইনো এইবোৰ কথা আপোনাক নকৈ কাক কওঁ নাজানো মোক নকবা এইবিলাক ইয়াতে চহিটো মাৰি দিয়া এইবাৰ হ'ব না মাষ্টাৰ মই লিখি দিয়াটো দিছো পঞ্চায়তৰ সভাপতি কি বা কৰে পঞ্চায়তৰ সভাপতিয়ে জানিব মাষ্টাৰ লহিতক বাহিৰে সকলোৱে চৰকাৰী ঘৰ পায় এই লহিতেহে নাপায় এইটো কিয় হয় মাষ্টাৰ লহিতৰ ঘৰ নাইতো সেইকাৰণে নাপাওঁ এইবাৰ চাচোন এইবাৰ ঘৰ নাপালি হওক এডালি ভালকৈ যাবি মাইনাই কোন স্কুলত কাম কৰে ধূপ ধৰা লহিত এইখন তুমি গ্ৰাম পঞ্চায়তৰ সভাপতিক দিবা মাষ্টাৰ মই যাম ডাঙৰ মাইনাক ফোন কৰিলা নাই কৰিম এতিয়া মা কোৱা মা ভালে আছ আছো মা নীলু আছেনে আছে আছে মায়ে ফোন কৰিছে মা তেখেত এইমাত্ৰ ওলাই গ'ল আহিলে দিম দিয়া এৰে আৰু কিবা কৈছে নেকি সদায় একে নাটক মা আচ্ছা তুমি যাবা হা গাড়ীখন তাতে 2 নম্বৰ খাটত লগাই দিবা দি তাতে মালটো আনলোড কৰি তুমি ঘূৰি আহিবা ঠিক আছে গাড়ী বেয়া হৈছে কোনো এটা কামৰ মানুহ নহয় ন ধৰক ঠিক আছে ৰ মই গৈ আছো ৰ তাতে থাক গৈ আছো ৰ কৃষ্ণয়ে কদেৱ দুভাৰী কাল মায়া দুয় অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি এইখিনি দাইলে হ'বনে কিয়া তোক এটা কথাকে কিয় বাৰে বাৰে শিকাব লাগে হ'ব যা তাৰে আধা দালি থৈ দিবি সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেব কি চাই ছোৱালী বিয়া দিলো ছোৱালীজনীৰ অলপ শান্তি নোহোৱা হৈছে নীলাইতো মাকক বাধা দিব পাৰে নীলয় বাধা দিব নীলৰ কাৰণে তো মাকে বেছি সুবিধা পাইছে কি শাহু এইজনী শুনা নাছিলো এনেকুৱা শাহু দেখাও নাছিলো বাপ এনেকুৱা আলন্ত শাহুনে
আমাৰে ভাগ্য বেয়া। অ' মাষ্টাৰণী আছে। আহিল আৰু এইটা এইবোৰক আহিবলৈ নিদিবা, কথা উঠি কথা লওক। এ বাই চাওচোন চাও এই জৰা বৈৰাৰৰ কাৰণেও তো ৰাখবা পাৰা এনাই এক কি জৰা কহে তই কিয় লাগে মই সেজৰা কাপোৰ অকণমান নাতিৰে এটা সেজৰা কাপোৰ মই ৰাখি দিম কিয়া দেখাচ্ছো হে নাই হেন নালগে নালগিব তো তই আহিলি গাখীৰ চকাকে চাহ কাপ কৰি দি নহয় তই সেইকাৰণে ভাল পা কি ধৰণৰ বস্তু তই কি বুজবি সেই ৰাতিপুৱাই 8টা বজাতে গাঁও ধুবা সুৰকিছিল এতিয়াও তাই ৰুমৰ পেৰে ওলা নাই তই ভাত খাবি কেতিয়া ভাত খাব লাগিব 3টাত ঐ মেকৰ ঘৰতে পা নাছিল নহয় গাঁও ধোৱা ৰুম নাই ঠকুনাৰ ঘৰত গাঁও ধুছিল আৰু মোৰ তাতে বাচি নহয় তাই ওলে নাহে ভাত যায় যি খা তাকে খা কি ক কি করবি ইনকে চলবা লাগবো এই কুলখিনি গিলাচিডাল খাই দিলাম আৰু কিবা খাইডালা এই কুলেখিনি আৰু কিবা খাইডালা ফোন থাকে ক'ত মানুহ বা থাকে ক'ত ফোনটো ধৰিবৰনো সময় নাইনে আপোনাৰ কি হৈছে মইতো জানিব লাগে জানি কি কৰিবা আজি এমাহ হ'ল গাড়ী গেৰেজত পৰি আছে সেইটোৱেইতো মই জানিব বিচাৰিছো মই দেখোন ক'লোৱে তুমি জানি কি কৰিবা দেউতাক টকাৰ কথা ক'লো দিলেনে গতিকে তুমি জানি একো লাভ নাই পাৰিলেতো দেউতাই দিলে হয় বাছ হ'ব আৰে ইমান বিপদৰ সময়ত যদি দিব নোৱাৰে আৰু কেতিয়া দিব আৰু এটা কথা তোমালোকৰ ভণ্টিক কিন্তু মোক ফোন কৰিব নিদিবা কিয় মুনাই কি কৰিলে তাই মোক চাৰ্জ কৰি কথা কয় মই ভাল নাপাওঁ কৈ দিবা তাইক শুনকচোন আপোনাৰ মুখত কিহৰ গন্ধ যি ভাবিছা সেয়াই মই একোৱে ভাবি পোৱা নাই মই কি ভুল কাম কৰিলোঁ ঘৰখনৰ কথা কাণ্ডবিলাকো মই ভাল পোৱা নাই মইতো শুনি আচৰিতে হৈছো আমাক দেখোন খালত পেলাই দিলে খালত পেলা বুলি কলি মই বেয়া পাম মাষ্টৰ কাৰণ মই দেখাই শুনাই সকলো ভাল দেখা পাইহে আপোনাক দেখাই দিয়া হৈছে আপোনালোকেওতো দৰা ঘৰ চাইছিল এতিয়া বেয়া বুলি ক'লে বেয়া লাগে মাষ্টৰ মানে কথাটো হ'ল বাইৰ কথা বাদ দিয়ক বাই কেইদিন থাকিব নীল ঠিকা থাকিলে হ'ল নীল কিয় নীলয় কিবা কয় নেকি নীলাই দেখোন মদ খায় কি কয় মাষ্টৰ মই দেখোন জানাও নাই গমো পোৱা নাই শুনাও নাই আজিৰ পৰা মই দৰাও নেদেখাং কইনাও নেদেখাং মই কাণত ধৰলো লাষ্ট বাৰৰ কাৰণে কাণত ধৰলো সেইবোৰ বাদ দিয়ক আপুনি গৈ এদিন শাহুৱেকক বুজাব ছোৱালীজনী হ'ল বুলিয়েই কিমাননো সহ্য কৰিব আপুনি কওকচোন হয় হয় খুৰীদেউ আপুনিও কিন্তু বৰ শুহাব জানে দেই আপোনাৰ লগত আজি মই বৰ কৈ আহিলোঁ কিয় মই কোৱা কথাটো নহয় জানো কিয় নহ'ব মই এতিয়া যাওঁ দিয়ক খুৰীদেউ মেকুৰী এটা আহি বৰকৈ আমনি কৰি থাকে সেই খট্টি মেকুৰীটো হয় হয় সেইটোক ময়ে সৰা কৰিছিলো হয় নেকি ভালেই কৰিছে কি যে উৎপাত নহয় খুৰীদেউ মই যাওঁ দিয়ক ৰ যাবা এই হাৱাই আহিয়ে পালে মই জানে নহয় মই মানুহৰ মাতাওঁতে মোৰ সপুৰৰ লগত কথা পাতি ঘৰ ভাড়া ৰক্ষাই ৰচি আৰু এতিয়া মোৰ খোৱা তই কৰবালৈ যায় নেকি মা মই ভাবিলে অকণমান ৰেষ্ট ল'ব লাগে সোনকালে আহিবা ৰ'বা বাৰ ঘৰলৈ যাওঁ হা তই আৰু বাৰ ঘৰলৈ কিয় যাব লাগে কিয় মই গ'লে কি হয় শুনছি মুনা পাহী ঘৰলৈ যাব ওলাইছি তাইক যাব নালাগে বুলি ক তাই কৈ আকৌ উলট পালট লগাই দিব
খাই যাব নালাগে, ময়ে যাম নহয়। কিন্তু মই কিয় যাব নালাগে দেউতা? নালাগে আই। তই গৈ আৰু তাতে খাৱকৰ লগত উলাট পালাট লগাই দিবি। যেনে কুকুৰ সেনে তাও যাব লাগিব। তই কি তাৰমানে অ ক'ব লগা কথা থাকিলেতো ক'বই লাগিব না দেউতা। বাইদেৱে কি সদায় গুৰিত ভয় কৰিয়ে চলি থাকিব নেকি? তাই দিনক দিনে বেমাৰী হৈ যাই আছে, আপোনালোকেতো লক্ষ্য কৰা নাই এইটো। হ'ব, প্ৰথম মই গৈ আহো, তাৰ পিছত তই যাবি। দেউতা হ'ব দে। উফ ৰাম, কি পাল্লাত পড়লো একেবাৰে। সুখ শান্তি নোহোৱা কৰি দিছি, ঘৰখনত থাকবার ইচ্ছা নোহোৱা কৰি দিছি। ঘৰৰ ভিতৰে গেলো, মানুহ আহিলে নাক কাটা যাব, ভেন ভেনা ঘূৰি আছে, কি পাল্লাত পড়লো। মিয়াক বাপেক ভাল হলেহে ভাল শিক্ষা দিলি, ভাল ব্যৱহাৰ কৰিব পাৰলা হয়। মিয়াক বাপেকে সেই ক'ত ভাল হয়। মা, মোৰ মা দেউতাক ধৰি কিয় কথা কৈছে? কিবা ক'বলৈ আছে মোক ক। মা দেউতাক ধৰি কথা নক'ব। এই তই কি মোৰ লগত ফেৰ মাৰিব আহিছা? সেই মিয়াৰ বাপেকে ভাল নহয় নহয়, তই ক'ত ভাল হবি? যা এনে যা, ভালে হ'লে যা, নহ'লে চাৰু পিঠিত ট্ৰেইনে যা। তই মই এতিয়া সমানে মানে মোক চলাচা, তই মানুহ ধৰিছিলি, তোৰ কাপোৰ মান নালাগে। জানা জীৱনটো টেনশ্যনতে গ'ল, সাংঘাতিক টেনশ্যন, বুজি পাইছা? মায়ে তোৰ টেনশ্যন পায়, কিয় তোৰ ভাল, কিহৰ ইমান তোৰ টেনশ্যন? তিৰিৰ কথা মোক নকবি, মোৰ গৰম হৈ যায়। তিৰি কি বেয়া? তোৰ তিৰি কি বেয়া? তিৰি বেয়া নহয়, তাই ভালেই, মোক জমান থাকে, বুজছা নাই? তাই বেয়া নহয়, কিন্তু কথা আছে, বহুত কথা আছে। তাইৰ বাপিয়াক ৰিটায়াৰ্ড হ'ল, 25 লাখ টকা পাইছি, কিন্তু জোঁৱাক বুলি 1 টকা পইচা দিয়া নাই। কি ক হয় নাই? এইবোৰ বাদ দি অলপ ফূৰ্তি কৰি চল। একদম ঠিক, একদম ঠিক, ঠিক কথা কৈছ। দাদা দাদা জিংক COVID-20 আছে নেকি? নাই 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 এই গেষ্টিক নাই 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 নাই। তাৰপিছত আৰু কি ক'ম, দুখ আছে। হেল্ল', অমুনা ক'ত আছা তই? এই মই নামাত তাতে এই ফিনেৰে ইয়াতে চকৰ ফাৰ্মাচীখনত মদ খাব লাগছি বহি। আমাৰ এই চকৰ ফাৰ্মাচীখনত নেকি? মই এলাক ধৰো বুলি ভাবলো, যাম নেকি ইয়াৰ লাগ মই? নালগে নালগে, তই একো কৰিব নালগে, মই কৰিম যি কৰিব লাগে। তই গুচি আহ তাৰ পেৰে। দিয়া আহ। হয় জলি, তই কিবা খোৱা নে নখোৱা? কিয় মা, কি হ'ল? তোৰ দেখোন মুখৰে ৰং সলনি হৈ গৈছে ন? হেল্ল', তুমি গৈ পালানে? পালোহি। শাহুৱেক আছেনে না? নাথাকি ক'ত যাব? আছে এজনী। চাহ এবাৰ পাহিক দিয়াচোন। মা দেউতা কোৱা। মাও ভালে আছ? আছো দিয়া ভালে, তুমি ভালে আছা? তুমি কিন্তু একো নকবা দেই। একো নকওঁ।
পিঠি ভিজে আছে গা ভালে আছেনে আপোনাৰ এটা কথা চিয়ারের কথাকে ভাবি আছো আপি বিয়া দিলি আমার ভালকে ঘর থেকে বুঝে খেলে দিবি এনেকে পরর ঘর নষ্ট করাকে নেদিবি অঁ কিবা হ'ল নেকি কি হয় চিয়ারে সুধবি যা চিয়ারে কব না গোটাই চাহ বিয়নী তাইৰ বয়সো কম গতিকে আপুনি নিজৰ ছোৱালীৰ দৰে অকণমান বুজি পাৰি ল'লে তাই ঠিক হ'ব বুজি পোৱা হোৱা নাই নহয় তাই এতিয়া চাও কাকো কাই শিকাব নৰি সেইটো নিজা কথাই দি নিজে চব শিকি বুজি ল'ব লাগিব তেতিয়াহে শিকাব পাৰি কথা কলি নুশুনে কিবা কলি কিবা কয় এনে মানুহ কাই কথা কব আমি শিকাব নোৱাৰো এনে মানুহ নিজে শিকি ল'ব লাগিব আৰু নিজে তহাই বুজে শিকে ল'বি মোৰ একো উপায় নাই আমাক কায়ো ঘৰত শিকে বুজে খাই নাই কা আমি নিজে শিকছো মই 2 দিনৰ কাৰণে তাইক নহ'লে ঘৰত লৈ যাম দিয়ক 2 দিনৰ কাৰণে নহয় চিৰদিনৰ কাৰণে নিলেও মই বেয়া নাপাওঁ মা মই ভাত বাঢ়ো তুমি হাত ভৰি ধুই আহা গৈ যোৱা ভাত নাখাওঁ দিয়ক মাজনী মা কি হৈছে তোমাৰ মোৰ কথাৰে পেট ভৰিছে কাৰণ এই নীলৈ ইনকাম কৰা ভাত নহয় তই ভালদৰে থাকিবি মা তুই ভালদৰে থাকিবি মই খাওঁ দে মাজনী মা মাষ্টৰদা বাই ঘৰত নাই নাই ক'ত গেছি তেওঁ ডাঙৰ ছোৱালীৰ ঘৰত গৈছে আজিকালি জোঁৱাই ঘৰত নাহে নেকি তোমাৰ কিবা ক'ব লগা আছে যদি আমাৰ তেওঁ আহিলে ক'বা এতিয়া তুমি যোৱা সেইটোতো হয় ৰ তাইক দলিয়াই পেলাব পাৰি এই মৰা ন লাইন এলা
এ নালগে নালগে বহ তোৰ এই লাইনটো যাই ভাল হৈছে এটা এনাৰ ঘৰত নাই মোৰ নাই নহয় তাই ভয়তে মৰা তাই খানাই কৰা নাপায় ই নহয় মহাবজ্জাত তাই হ'লেও এনে নকৰবি হেল্ল' পাহি কি মই ভাত আঞ্জা কৰি ৰখি আছো সোনকালে চিয়া দে মই ৰাখো দে সোনকালে ফোনটো উঠাই গিয়া দিদিৰ ফোন কাম নাই কি হ'ল কিয় আজি দেখোন মামাহঁতৰ ঘৰলৈ যোৱাৰ কথা আছিল আজি নহ'ব আজি মোৰ বহুত কাম প্ৰগ্ৰেম কেঞ্চেল কৰি দিয়া আজি নহ'ব মামাই বাৰে বাৰে ফোন কৰি আছে আজি সম্ভৱেই নহয় নহ'ব আজি নহ'ব কেঞ্চেল কৰি দিয়া প্ৰগ্ৰেম কেঞ্চেল কৰি দিয়া কি মই যাম মোক চিনি পোৱা নাই নেকি নীল হয় মই যাব নোৱাৰো কি ভাবিছা ঠিক আছে হ'ব মই যাই আছো মই কিন্তু পাহিক বেয়া পাইছো একবাৰ নহয় দুইবাৰ নহয় 3 বাৰ মই ফোন কৰো তাই ফোনটো নধৰে তাইক বেয়া পাই লাভ নাই বাই তাই বহুত নিৰুপায় পড়ছে কি হৈছি তাৰ এইবাৰ এখন মহাভাৰতে বাই মই কিন্তু এটা অনুমান কৰছোৱেই দেখা দেখো নাই ঘৰখন ভাল নহয় আপিটোক বহুত কষ্ট দি আছে এতিয়া আমাৰ এনে হৈছে ধৰবও নোৱাৰো এৰিবও নোৱাৰো ভাত আঞ্জা কৰি ৰখি ৰলো তাই যাক নাহিলাই নাহাতো মোক ফোন কৰি আকৌ মইতো ইমান যোগাৰ নকৰো ঘৰত খাওঁতে মানুহ মাতা ধৰিহে ইমান যোগাৰ কৰছো তাই নাহিলাই এবাৰ চাইকিটো তাতে থ দেউতা একো খবৰ নিদিয়াকে আহিলো যে ফোনেই নধৰ কেনেকৈ খবৰ দিম আহা ভিতৰলৈ ব'লা শুনকচোন দেউতা আহিছে শুনকচোন বহি আছে ইয়াতে উঠা দেউতা তোমালোকে কথা পাতা তুমি কলৈকো যোৱা নাই হ'বলা তোমাৰ লগত মোৰ অলপ কথা আছে পাহি কিবা কৈছে নেকি পাহি
নাই নাই পাহি একো কোৱা নাই এই মোৰে অলপ টিকটা কথা আছে কথা কি কথা খন্তেক বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছো বাতৰিৰ শেষ অংশলৈ ঐতিহাসিক চান্দুবি বিলৰ পটভূমিত নিৰ্মিত গীত শিক্ষক ধীৰাজ ৰঞ্জনে কণ্ঠদান কৰা গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে বিজয় মোৰ মাথা বিষাই আছে মই এটা টেবলেট লৈ আহোঁ মই ইয়াত বহুত কষ্ট পাইছো দেউতা মোৰ ইয়াত থাকিবৰ অলপো ইচ্ছা নাই সেইবোৰ ভাব নানিবি আই আমিবোৰ আছো নহয় কেতিয়াবা মোৰ এনেকুৱা লাগে যেন মই কৰবাত বহু দূৰলৈ গুচি যাম ঐ মাজনী এইবোৰ চিন্তা তই কেতিয়াও মনলৈ নানিবি কি হয় খাদাবনি বাপেকক কিবা পইচাৰ কথা কলি না কাম নাই সেইবিলাক পইচা কথা যা একেবাৰে যা কাম নাই যা হাৱাইক মাত দি যাওঁ মই যাব ওলালো দেউতা আহা মা আপুনি ইয়াতে ভাত খাই আছে যে ডাইনিঙতো খাব পাৰি দেখোন কিয় তোক কিয় লাগে মোৰ কথা মই কাঠিতো খাব পাৰো ডাইনিঙতো খাব পাৰো চোতালতো খাব পাৰো তোক কিয় লাগে ইয়াতে মাখিও পৰি আছে ৰাম ভাতকেইটা খাওঁতে শান্তি নাই কিয় নাখালি মা এইবোৰ আপুনি কি কৰিলে তালৈ চাইছো তালৈ কান্দ কি হৈছে তাৰ ওপৰত চাইচোন ঘৰত কি কৰিব লাগছি কিহৰ গণ্ডগোল ঠিক আছে হ'ব তই একো নকবি মই ঘৰত যাই কৰি আছো যাই আছো মই কিয় এই ঘৰত গণ্ডগোল লাগছি যাই ঠিক কৰি আছো ৰ মাইতে কিয় এনেকুৱা কৰিছা এইবোৰ মিছা কথা খুৰীমা মই এইবোৰ একো কৰা নাই দেখছা মানুহ তাই আৰু মোক উল্টাকে চুল পাকাৰাই দে তহঁতৰ বিলাক ঘৰৰ কথা দুয়োটাই মিলা মিলি কৰ মই যাওঁ মই আৰু এইখন ঘৰত থাকিব নোৱাৰো ইমান অশান্তিত কোনো মানুহে জীয়াই থাকিব নোৱাৰে মই ইয়াৰ পৰা গুচি যাম ভগৱান এই অধগতি যায় কথাই মোক দেখাবি প্ৰভু এই মিছা কথাৰ কাম যাতে নাই অধগতি যায় প্ৰভু এই ইমান মিছা কথা
ক'ব পাৰে না এ ভগৱান প্ৰভু ঈশ্বৰ কি পাল্লাত পৰলো বাপাত কি চাওঁতে কি পালো নাই কি কবি তহঁতে মোৰ দুখৰ কথা মোৰ দুখ দুৰ্গতি নোজা হৈছে এই ঘৰত আহি মোৰ ঘৰ কামে কৰিছো ভাই মোৰ তাই ইমান সাহস কৰিব পালা দেউতাৰ পেঞ্চনৰ পইচা দি তুমি খাই আছা তাৰ লগত কিয় থাকিব লাগে বেলেগকে খা মিয়া দেউতা ভাল হ'লে চলি ভাল হ'ব ভণ্টি সেই সকলোবোৰ মই মনে সজা কথা মনে হৈ নাকা তোমাৰ কথা বহুত শুনি আছো অ বাবা তাই নি আ জনসা ও কোন নাকা বাবা তাই কি কপি করে বা ওই বাবা বাবা না রক্ষা করে না আগো মেলা টাকা না বলতা দিও বাবা কি আছে ও তাই কি কয় কব দে কি হৈছে কি শুনা পাইছে এইবিলাক মাৰ ভাতৰ গাখীৰ দলি আছা তুমি মই একো কৰা নাই কি একো কৰা নাই মা মিছা কথা কৈছা নেকি ইমান মতলব তোৰ ইমান মতলব আছো আজি মতলব এ মাই উঠ উঠ এ পাৰিম চাওঁ দুটাৰে শান্তি নাই মোৰ শান্তি নহয় ঘৰখনত আহি এ নাই মাথা বেয়া হৈ থাকে তাতে আৰু ঘৰত আহিও শান্তি নাই হাত ধৰি তোৰ পাগলামি মই চাইহে আছো মাৰাক বেটি তাইৰ মস্ত লেভেল এনেকে থাকলি একদিন ঘৰৰ পৰা ওলাব লাগিব গম পাইছা নাই সদায় সদায় কি উন্নত কি ধৰা নাই নেকি 4বাৰ কৰিলো এতিয়ালৈ ফোনটো ধৰাই নাই তেতিয়াহ'লে কি কৰা যাব এটা কাম কৰিলে ভাল হইব নেকি কি নীলক গাড়ীখন ভাল কৰিবলৈ কিছু টকাকে দিওঁ নেকি তাৰো পাহিৰ ওপৰত সেয়ে খং হেৰা কিবা এটা কৰিব লাগিব অহাকালি ৰাতিপুৱাই যাম তুমিও ওলাবা এবাৰ চিগৰা কৈ বস অ চন্দন দা আলাগ আছোন গাড়ীখন বচোন কিয়া এ আমাৰ আলাগ পাহি আনতে ৰেহু পাহি এ আমাৰ যে মাষ্টৰ ঘৰ আপিতো বিয়া দিছিল পাহি হেতাৰে বচোন আলাগ কিয়া কিয়া মানে কি হৈছে তাক বিয়া দিয়াৰ পিছত বেৰে গিৰিয়েক অলপ বেছি দেখি আছে অত্যাচাৰ কিবা কিবি এইগিলা বহুত কথা দেচোন অলপমান সিয়াৰ টেমটেমিটো বেছি হৈছে এটা পানিছমেণ্ট এটা দি দিব লাগে ঐ আচোন যাম আৰু আহিমা মইতো আজি নৰিম নহয় আলহী আহিছি মই অলপ বাজাৰ কৰিব আহিছোঁ অঁ লৈ আহিছি ন হেৰি কালি যাব পাৰিবি পাৰিম দে যাব পাৰিবি তো চিয়'ৰ হ'ব দে দে ঠিক আছে দে নহ'লে তোক মই কালি ৰাতিপুৱা এটা ফোন কৰিম অঁ ৰাতিপুৱা ফোন কৰিবি দে 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 আহো মামি ঘৰৰ পৰা আহিলো অকলে আহিছো ঘৰত দেখি ভালে আছে আছে এ নিপু এ নিপু এ যাইছো কাজি ওয়া মাহি দিবো ক'ৰ পৰা আহিলি কি খবৰ ঘৰত মামি মই আজি যাব লাগিব তেতিয়াহ'লে গোটেই জীৱনৰ কাৰণে
নলি সদায় দেখিম তো বিয়াও দিম কিয়া নাকি মানৱতা মোৰ প্ৰিয় বিষয় ভাবিলেও খুব আনন্দ ও ডাৰমা যা তোৰ ব্যৱস্থা নকৰা কিয় কি তই আৰু যাবি কি যাবি বুলি সুধ তাই যাব বিচৰা নাই মা বিয়া দিছো যেতিয়া যাবই লাগিব সেইটো বুজি পাইছো কিন্তু উপায়তো নাই কিন্তু তাই যাব বিচৰা নাই দেউতা সেইটো কেনেকে হ'ব গিৰিয়েকৰ ঘৰলৈ নগৈ তাই ক'ত থাকিব কিয় আমাৰ লগত থাকিব তাই যিখন ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈ অশান্তি খালি কি অশান্তি তাই ইয়াতে থাকিলে কি হয় অ হৰুমা তই তেনেকৈ নকবি মানুহে সুধিলে কি বুলি কওঁ মানুহে সকলোৱে হাঁহিব যে মাষ্টৰৰ ছোৱালী আহি ঐ গিৰিয়েকৰ ঘৰৰ পৰা মাকৰ ঘৰত আছে মই যাম দিয়া মা মোক লৈ আৰু তোমালোকে কাজিয়া কৰিব নালাগে সমাজক ভয় কৰি চলিলে কি হ'ব মা আজিকালি দিন যুগ বহুত বেলেগ হৈছে সমাজে বেয়া পাব বুলি তাই গোটেই জীৱন অশান্তিত কটাব নেকি চা তথাপিও কিছুমান কথা আছে এটা মদহী গিৰিয়ে আৰু এটা দণ্ডৰী শাহুৰ লগত চলাটো সম্ভৱ নেকি তাইৰ এই জীৱন হ'ল নেকি মোৰ আৰু জীয়াই থাকিব অলপ ইচ্ছা নাই কি কৈ আছা তই কি কৈ আছা তই কি মৰাৰ কথা কৈ আছা তই নমৰিবি মই আছো তোৰ লগত আৰু সদায় থাকিম তই মৰাৰ কথা নাভাবিবি মই আছো তোৰ লগত আৰু সদায় থাকিম তই মৰাৰ কথা নাভাবিবি মই আছো তোৰ লগত আৰু সদায় থাকিম আমি দাসত্বৰ মাজত জীয়াই থকাতকৈ সংগ্ৰাম কৰি মৃত্যুবৰণ কৰাটোৱেই শ্ৰেষ্ঠ আমি নাৰী সমাজ ঐক্যবদ্ধ হ'ব লাগিব গাঁৱে গাঁৱে গৈ সংগঠন খুলিব লাগিব আমি নাৰীসকল দুৰ্বল হ'লে নহ'ব আমি মানসিকভাৱে শক্তিশালী হ'ব লাগিব য'তেই নাৰী নিৰ্যাতন চলিব তাতেই আমি সংগ্ৰাম গঢ়ি তুলিব লাগিব